নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এবাৰ আহিছোঁ আমি ভিউ পইণ্টলৈ। তো জল আছে এইফালেদি আচলতে ভিউ পইণ্টৰ অৱস্থা কেনেকুৱা হৈ আছে উৎকটীয়া গৰমত আপোনালোকেও নিজৰ মন পচন্দৰ ঠাইত ঘূৰি আছে, পৰিৱেশ কেনেকুৱা হৈ আছে সেই বস্তুটো চাই যাম। তো আপোনালোকক সকলোখিনি বস্তু দেখাই আছোঁ, ওপৰলৈ গৈ আছোঁ এতিয়া। যেতিয়া মই প্ৰথম ভিডিঅ'টো বনাইছিলোঁ এই ভিউ পইণ্টৰ দোকান নাছিল, তো এতিয়া আপোনালোকে যদি আহে ওপৰলৈ আহে ঠাণ্ডা পানীৰ বটল থ'লে একদম কুল পাই যাব। ভাল লাগিছে না? খুব ভাল লাগিছে, একদম মানে এনজয় কৰি আছোঁ বতাহৰ লগত। আৰু এইবোৰ চাওক চব প্লাষ্টিক পইণ্টৰ মই আগতে ভিডিঅ' বনাইছিলোঁ আচলতে, সেইটো কথা মই অলপ আগতে ক'লোঁ, কিন্তু আজি দুটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাইছোঁ। কাৰণটো কৈ আছোঁ লাহে লাহে আৰু আপোনালোকক দেখাই আছোঁ এটা এটা। আৰু প্ৰথমতে চাই লওক এই নাজাৰাটো চাওক কেনেকুৱা ভাল লাগিছে আৰু কুল বতাহ বুলি আছে নজলদা। বঢ়িয়া। আপোনালোকে ফেচবুকত কিছুমান কাশ্মীৰৰ ভিডিঅ' দেখে নহয় মিক্সাৰৰ, কিন্তু ইয়াতে আমি বঙাইগাঁও ভিউ পইণ্টত পাইছোঁ আজি। এইটো মিক্সাৰ ন বাইদেউ? এইটো কি দিছে? তুৰি আছোঁ তিয়হ, মধুৰিআম, চালটা আৰু ই আছে কি কয় আমলা আছে, আমৰা আছে, আমলখি তো কৰ্দৈ, এইটো হৈছে আমলখি। আৰু এইদৰে 7-8টা ফলৰ তাৰমানে মিক্সাৰ বুকুত দেখি থাকে নহয় কাশ্মীৰৰ মিক্সাৰ। তো ইয়াতে বাইদেউ তাৰমানে খুব সুন্দৰকৈ বনাই দিছে, চাওক কেনেকুৱা লাগিছে? ভাল লাগিছে। উজ্জ্বল দেখাই আছে পূৰা ফলৰ মিক্সাৰ, 7-8টা ফলৰ মিক্সাৰ আপোনালোকে যদি আহি গ'লে খাব পাৰিব। আৰু 20 টকাত এইদৰে আপোনালোকে 7-8টা ফলৰ মিক্সাৰ পাই যাব। চাৰিওফালে পৰিৱেশ দেখিছে চাওক, প্লাষ্টিক। অলপ আগতে কৈছিলোঁ আচলতে দুটামান কাৰণত এই ভিডিঅ'টো বনাইছিলোঁ। প্ৰথম কথাটো হৈছে ইয়াত আহি ভাল লাগে, খুব ভাল লাগে আৰু পৰিৱেশটো ইয়াৰ খুব ধুনীয়া। কিন্তু এনেকুৱা এটা পৰিৱেশ হ'বলৈ গৈ আছে মাত্ৰ কেইমাহমান পিছতে দেখিবলৈ পাব। যিবিলাক প্লাষ্টিকৰ পেকেট আছে বা প্লাষ্টিকৰ যিবিলাক সামগ্ৰী আছে সেইবিলাক আচলতে খাই বৈ ইয়াত এই পাহাৰখনতে পেলাই দিয়ে, এই ভিউ পইণ্টতে পেলাই দিয়ে। কিন্তু এইটো এটা ভাবিব লগা কথা যে এই পৰিৱেশ যদি হৈ থাকে, চাওক ইমানবিলাক প্লাষ্টিক পৰি আছে, ইমানবিলাক লেতেৰা হৈ আছে। এই কেৱল এবছৰ হৈ গ'ল, এবছৰত যদি এনেকুৱা হয় আৰু কেইবছৰমান পিছত কি পৰিৱেশ ল'ব পাৰে, কিহৰ সন্মুখীন হ'ব পাৰে এই ঠাইডোখৰে? জ্বলা আহিব নোৱাৰা অৱস্থা এটা হ'ব, এটা পাই থাকিব মানে দুৰ্গন্ধময় এটা পৰিৱেশ হ'ব। তো এনেকুৱা পৰিৱেশত স্বাস্থ্যকৰ এটা পৰিৱেশ নহ'ব। তো ভিউ পইণ্টটোত অহা নোহোৱা একে কথা হৈ যাব। তো আমি সকলোৱে এইটো সাৱধান অৱলম্বন কৰিব লাগে বা আমি নিজে চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব লাগে যে আমি ইয়াতে প্লাষ্টিকৰ ব্যৱহাৰটো কমাই দিব লাগে আৰু প্লাষ্টিক ইয়াতে পেলাব নোৱাৰে এনেকুৱা চিষ্টেম এটা বনাব লাগে যাতে ভৱিষ্যতে ইয়াত মানে লেতেৰা নহয় আৰু। কাৰণ চাফ চিকুণতা থাকিলেহে আমি আহিব পাৰিম বা আহিলে ভাল লাগিব। যিবিলাক বাহিৰৰ মানে পৰ্যটক আহিব, যদি লেতেৰা হৈ থাকে কোনে আহিব? লেতেৰা এটা জেগাত কোনে যাব? সেইটোৱে আৰু সদায় এইটোৰ ওপৰত গুৰুত্ব দিব লাগে মানে। আৰু আমাৰ নিজৰ দোষ, আমি খাইছোঁ পেলাব লাগে, পেলাই দিছোঁ এনেকুৱা নহয়। কিন্তু আজি মই পেলাই দিছোঁ, কালি বেলেগে পেলাব, পৰহি বেলেগে পেলাব, তেনেকৈ এটা লেতেৰা হৈ যাব আৰু লেতেৰা হ'লে এটা আহিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। খুব বেয়া এটা মানে বেয়াৰ ফালে গৈ আছে মানে পাহাৰখন। তো এইটোৰ ওপৰত এটা ভিডিঅ'টো আমি বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজি আমি দুজনে আহিছোঁ, ময়ো বনাইছোঁ মোৰ চেনেলত আৰু ভাইটিও বনাই আছে। তো আপোনালোকে আহিলে নিশ্চয় নেক্সট টাইম ইয়াতে প্লাষ্টিক নেপেলাব, লগত আপোনালোকে খালেও লগত লৈ যাব, নিৰ্দিষ্ট জেগাত বা ডাষ্টবিন আছে তাতে পেলাই দিব। আৰু ডাষ্টবিনৰ ব্যৱস্থা আমি বেছিকৈ দেখা পোৱা নাই। তো ইয়াৰে যিখিনি মন্দিৰ পৰিচালনাই হওক বা পাহাৰৰ যিখিনি মানে এই দায়িত্বত যিখিনি আছে তেওঁলোকে ইয়াতে ঠায়ে মানে ডাষ্টবিনৰ ব্যৱস্থা কৰি দিব লাগে যাতে বেলেগত পেলাব নোৱাৰে, কোনেও যাতে প্লাষ্টিক পেলাব নোৱাৰে। এইখিনিৰ ওপৰত মানে এইখিনি আৰু ইয়াৰ যিখন কমিটি আছে তাৰমানে কমিটিও এই ব্যৱস্থাটো কৰি দিব লাগে, ডাষ্টবিনৰ ব্যৱস্থাটো কৰি দিব লাগে। ডাষ্টবিনৰ ব্যৱস্থা একেবাৰে নাই, ডাষ্টবিনৰ ব্যৱস্থা নোহোৱাৰ কাৰণে এইবিলাক চব ফালেদি লেতেৰা হৈ আছে। তো এতিয়া উজ্জ্বল দাও যাব বোলে আমি এতিয়া ঘৰলৈ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মোৰ গাটো বেয়া তাৰমানে বহুদিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে আজি ভিডিঅ'টো অলপমান ভালকৈ বনালোঁ আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।